আহি আহি ক্ৰমান্বয়ে এয়া জুবিনদাৰ ওচৰ পালোহি আৰু দোকান বজাৰবিলাক বহুত হ'ল। এতিয়া মই ৰাস্তাৰ ইটো পাৰেহে থাকিলোঁ, জুবিনদা আছে সিটো পাৰে। গতিকে এইফালেদি গৈ জুবিনদাক মাতষাৰ লগাই আহোঁগৈ। তাকে আগতেও দুবাৰ আহিলোঁ, তথাপিও দাদাৰ সৈতে ভালকৈ কথা পতা নহ'ল। আজি বোলো ইমান দীঘল ভ্ৰমণ এটাত যাওঁ যিহেতুকে চাইকেলখন এইখিনিতে ৰাখিলোঁ। ৰাখি অকণ জুবিনদাক মাত লগাই আহোঁ। দাদা ভালনে? বহুদিন পিছত আহিলোঁ। আগতেও আহিছিলোঁ দুবাৰ, কিন্তু এনেকৈ ইমান ওচৰৰ পৰা কথা কোৱাৰ পতা সুবিধাই নাপালোঁ। গৰমটো বেছি দাদা, আপোনাৰ চাগে গৰম লগা নাই ন? গছৰ তলত আপুনি শুই শুই চাগে খুব আৰামত আছে। বোপায়ে প্ৰায়ে কান্দি থাকে, আপোনাৰ গানেই শুনি থাকে পুৱাৰ পৰা ৰাতিলৈকে। তাক কোৱা হোৱা নাই আপুনি সোণাপুৰত থাকে বুলি। মানুহবোৰ কি হ'ল জানো, প্ৰথমতে দেখোন আপোনাক ভাল পাওঁ বুলি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি একেবাৰে ছ'চিয়েল মিডিয়াক কঁপাই তুলিছে। আজিকালি মানুহবোৰ সেৰেঙা হ'ল। ভাল লগা কি জানে দাদা, আমাৰ গাঁৱৰ অনুষ্ঠানবোৰত আজিকালি আপোনাৰ ফটোবোৰ ওলমি থকা হ'ল। আগৰ দুবাৰ আহোঁতে ইয়াত মানুহৰ পৰা আপোনাৰ ওচৰলৈ আহিব পৰা নাছিলোঁ। এইবাৰ যেনিবা সুবিধাটো পালোঁ। হেৰি নহয় দাদা, মই চাইকেল লৈ আহিছোঁ। যাম আপোনাৰ উৰিষ্যা পুৰীলৈ, জগন্নাথ মন্দিৰ দৰ্শন কৰিম। তাৰপিছতেই ৰাম মন্দিৰ, মথুৰা, বৃন্দাবন, কাশী দৰ্শন কৰি আহোঁ বুলি ভাবিছোঁ দাদা। আপুনিও নাই যে এতিয়া, অকলেই যাওঁ। মানুহে ঢেৰ সমালোচনা কৰে, গালিৰে উপচাই ৰাখে। আপুনি থকা কেইদিন খুব ভালেই আছিল। আপুনি যোৱাৰ পাছত আমাৰো কষ্টৰ সীমা সংখ্যা নোহোৱা হৈছে। দুজনমানে সহায় কৰে, দুজনমানে তাকে দেখি খুব বেয়া কমেণ্ট লিখে। কিন্তু কি কৰিম দাদা, এজন দুখীয়া বাপেক যে। তাকে আজি আপোনাৰ ওচৰলৈ অহাৰ সৌভাগ্য নহ'ল। আপুনি ভালে থাকক দাদা। বোপাক আপোনাৰ কথা কোৱাই নাই, কিন্তু আপুনি যে ইয়াত থাকে, এদিন লৈ আহিম ৰ'ব। দাদাৰ সৈতে কথা পাতি থকাৰ খুব মন আছিল, কিন্তু বেছি সময় কথা পাতিলে মোৰ আগচকাটো অলপ প্ৰব্লেম দি আছে। চাইকেলখন সেইকাৰণে ইয়াত চাইকেলৰ দোকান দেখাই নাই, সেয়েহে সোনকালে যাওঁ ওলাই। আপোনালোকক দেখুৱালোঁ দাদা থকা ঠাইখনৰ কি পৰিৱৰ্তন হৈছে। নিশ্চয় আপোনালোকে ইতিমধ্যে ইয়ালৈ আহিছে। মইহে বাৰু দেৰিকৈ আহিলোঁ, ৩ নম্বৰ বাৰ। দাদাৰ পৰা আশীৰ্বাদ লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিম।